ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ৰাজ্য অসম। এই অসমৰ তেজপুৰৰ নপামত 1994 চনৰ 21 জানুৱাৰীত তেজপুৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়। ভাৰতৰ আগশাৰীৰ এই বিশ্ববিদ্যালয়ত বৰ্তমান 5,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। ইয়াত বৰ্তমান 28টা বিভাগত অধ্যয়ন গৱেষণা চলি আছে। নমস্কাৰ, ডিডি অসমৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে সমূহ দৰ্শকলৈ আমি শুভেচ্ছা জনাইছোঁ। যোগে মানুহৰ দৈহিক মানসিক বিকাশ ঘটায় আৰু এই যোগৰ বিষয়ে জানিবলৈ আমি আজি উপস্থিত আছোঁ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত। আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ, তেখেতসকলৰ পৰা কিছু কথা জানি লওঁ, শিকি লওঁ। আহক। যোগ মানে কি বুলি প্ৰশ্ন কৰিলে বিভিন্ন মানুহে বিভিন্ন ধৰণে উত্তৰ দিয়া দেখা যায়। কিছুমানে ব্যায়াম কৰাকে যোগ বুলি ভাবে, আকৌ কিছুমানে যোগ বুলিলে যোগাসন, প্ৰাণায়াম অথবা পাহাৰ পৰ্বতত গৈ ধ্যান কৰা কাৰ্যকে যোগ বুলি ভাবে। কিছুমানে আকৌ যোগক চিকিৎসা পদ্ধতি বুলিহে ভাবে। আমি এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম এই তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে কৰা যোগৰ অভ্যাস। सहवीर्यं कर्वावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ओम शांति शांति शांति। सूर्य नमस्कार। 1 2 3 4 5 6 7। তেজপুৰ বিশ্ববিদ্যালয়ত যোগ এটা খুব জনপ্ৰিয় বিষয়, য'ত অতি আগ্ৰহেৰে আৰু উৎসাহেৰে ছাত্ৰ ছাত্ৰীসকলে যোগ কৰে আৰু ইয়াৰ যোনবোৰ কোৰ্চত চবতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰে। আৰু আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা প্ৰশিক্ষণ দিছোঁ যাতে তেওঁলোকে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত যোগ প্ৰতিযোগিতাবিলাকত তেওঁলোকে পদক পাবলৈ সক্ষম হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ত যোগ আৰম্ভ হৈছিলে 2000 চনত। প্ৰথমতে মূল উদ্দেশ্য আছিলে শাৰীৰিক মানসিক স্বাস্থ্যতা আৰু আধ্যাত্মিক আৰু ব্যক্তিত্ব বিকাশৰ ওপৰতো জোৰ দিয়া হৈছিলে। আমি এটা এড অন কোৰ্চ দিছিলোঁ, য়োগা ফৰ পজিটিভ হেল্থ, আৰু দৈনিক য়োগা অভ্যাসো হৈছিলে। 2023 চনত আনুষ্ঠানিকভাৱে চেণ্টাৰ ফৰ য়োগা এণ্ড স্পৰ্টছ ছায়েন্সেছ, যোনটো কয় যোগ আৰু ক্ৰীড়া কেন্দ্ৰ, স্থাপন কৰা হৈছিলে। আমি আগবঢ়াওঁ অ'পেন ইলেক্টিভ কোৰ্চেছ, মাল্টিডিচিপ্লিনাৰী কোৰ্চেছ, ভেলিউ এডেড কোৰ্চেছ। তাৰ উপৰিও আমি আগবঢ়াওঁ দৈনিক য়োগা প্ৰেক্টিছ ছেশ্যন, তাৰমানে অভ্যাস ছেশ্যনবোৰ। টেক পজিশ্যন, ৰাইট ছাইড, start. 1 2 3. Take position, hold, relax. 3 2 1. Opposite side. 1 2 3. Hold position, relax. 3 2 1. আহকচোন আমি তেজপুৰ বিশ্ববিদ্যালয়ৰ যোগা কেন্দ্ৰলৈ যাওঁ। আহক। যোগ শব্দটো সংস্কৃতৰ যুঁজ ধাতুৰ পৰা উৎপত্তি হৈছে।
ইয়াৰ ব্যুৎপত্তিগত অৰ্থ হ'ল বন্ধন কৰা, যুক্ত কৰা, উন্নীত কৰা। কিন্তু যোগশাস্ত্ৰত ইয়াৰ অৰ্থ ব্যাপক। যোগশাস্ত্ৰৰ মতে সংযোগ কৰা, লগ লগোৱা অথবা মিলন ঘটোৱা, যেনে শৰীৰ আৰু মনৰ জীৱাত্মৰ লগত পৰমাত্মাৰ মিলন, অৰ্থাৎ আত্মা আৰু পৰমাত্মাৰ সংযোগ কৰাই হৈছে যোগ। तो मुझे तो ये बड़ा मेरा परम सौभाग्य है, मैं योगा के साथ जड़ित हो पाया। वो पूरा पर्सनल एक्सपीरियंस से शुरू हुआ। बट और एक चीज़ बताता हूँ, हमारा यूनिवर्सिटी में योगा का एक ओपन इलेक्टिव कोर्स होता है। अच्छा अच्छा। तो इस बार तो 140 स्टूडेंट्स उसमें पार्टिसिपेट किए थे। मैं उनसे जब स्टूडेंट के साथ इंटरेक्शन किया, जब उसके हम लोग उसे डिस्कशन किए, योगा हमारा मानव के लिए ज़रूरत क्यों है, हाँ, ठीक है, वो कैसे हमारा जड़ित होता है, तो ये सब चीज़ जो डिस्कशन किए, स्टूडेंट के साथ जो पार्टिसिपेट किए, वो मुझे बहुत ही आनंददायक अनुभव रहा। और आपको कुछ आसन बता रहा हूँ जो कि अपने पेट के लिए, अपने स्वास्थ्य के लिए बहुत अच्छे आसन हैं। तो सबसे पहले करेंगे शीर्षासन, जो कि बैलेंस के लिए बहुत अच्छा आसन है। और इसमें पूरी तरह अपना शरीर नीचे से ऊपर स्ट्रेट हो जाता है। अपने आप को धीरे धीरे उठाना है और स्ट्रेट करना है। आपको संभालना भी है, अपने आप को बैलेंस भी करना है। इसके बाद में आप इसमें पद्मासन भी कर सकते हैं। ध्यान रहे कि हाथ छूटने न पाए, इसमें ध्यान कर सकते हैं। यहाँ अभी मैं योगा सेंटर में हूँ और योग, जैसे कि आप जानते हैं कि आत्मा से लेके तो शरीर तक के सारी चीज़ों को एक संग जोड़ने में योग अपना काम करता है। जो मेरा रिसर्च है उसमें है कि धौती करने से अपने पेट की शुद्धि होती है और धौती क्रिया से भी हमारी जो क्रेविंग रहती है वो कम होती है। इसके साथ साथ मैं ये रिसर्च कर रहा हूँ कि वेट लॉस होने के बाद कैसे धौती करने से हम अपना एंगर, अपना हंगर, क्रेविंग रिड्यूस करते हैं। इसके इफ़ेक्ट हमारे स्किन पे क्या होते हैं और हमारे टंग पे क्या होते हैं, तो ये रिसर्च मैं कर रहा हूँ। তেজপুৰ বিশ্ববিদ্যালয়ত আমাৰ সন্মানীয় উপাচাৰ্য মহোদয় শ্ৰীযুত প্ৰফেচাৰ শম্ভুনাথ সিং, তেওঁৰ পৃষ্ঠপোষকতাত 60দিনীয়া তেজপুৰ ইউনিভাৰ্চিটি যোগা মহোৎসৱ 2025 আৰম্ভ হৈছে, যোনটো আচলতে আমাৰ এপ্ৰিল মাহৰ 23 তাৰিখে আৰম্ভ হ'ল আৰু শেষ হ'ব আপোনাৰ 21 জুন, যোনদিনাখন আছে ইণ্টাৰনেশ্যনেল ডে অফ যোগা। এই 60দিনীয়া তেজপুৰ ইউনিভাৰ্চিটি যোগা মহোৎসৱ অতি ইউনিক বুলি ভাবিছোঁ, কিয়নো তাত কেইবাটাও কাৰ্যসূচী আমাৰ হয়। ডাঙৰ কাৰ্যসূচীৰ পিছতে আৰু সৰু সুৰা আমাৰ বহুতখিনি ইভেণ্টছ হয়। আমাৰ যেনে আৰম্ভ হ'ল এপ্ৰিল 23 তাৰিখে আৰ্টিষ্টিক যোগা আৰু কৰ্মশালা হৈছিলে। যোগা শিবিৰ হ'ল ডাঙৰসকলৰ বাবে আৰু কণমানি শিশুৰ বাবে। আমাৰ ধ্যান মেডিটেশ্যন ৱৰ্কশ্বপ হ'ল, চাউণ্ড হিলিং ৱৰ্কশ্বপ, যোনটো কয় ধ্বনি দ্বাৰা ধ্যান আৰু আৰোগ্য লাভ কৰা। তাৰ ওপৰে হ'ল আমাৰ ইণ্টাৰনেশ্যনেল এখন ৱেবিনাৰ অনলাইন মোডত, য'ত ভাৰতৰ বাহিৰেও বিদেশৰ কেইবাখনো দেশৰ আমাৰ বক্তাসকলে আগভাগ লৈছিলে, যেনেকৈ আমেৰিকা, অষ্ট্ৰেলিয়া, মালয়েছিয়া, শ্ৰীলংকা। আৰু আমি এই যোনখন ৱেবিনাৰখন আছিলে, ভাৰতৰ খুব নামী প্ৰতিষ্ঠানৰ লগত, কেইবাখনো নামী প্ৰতিষ্ঠানৰ লগত আমি একেলগে পাতিছিলোঁ, যেনেকৈ ইউনিভাৰ্চিটি অফ দিল্লী, মোৰাৰজী দেশাই নেশ্যনেল ইনষ্টিটিউট অফ যোগা, লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন, পতঞ্জলি ইউনিভাৰ্চিটি, দেৱ সংস্কৃতি বিশ্ববিদ্যালয় এক্সেট্ৰা। আৰু আমি ইয়াৰ ফলাফল খুব ভাল পাইছিলোঁ, চবেই খুব প্ৰশংসা কৰিছিলে। তাৰ উপৰিও আমি ষ্টুডেণ্ট ছেমিনাৰ এখন পাতিছিলোঁ। সেইটো খুব এখন স্পেচিয়েল ক'বলৈ গ'লে, যে আমাৰ ৰিজনত তেনেকুৱা
ষ্টুডেণ্ট ছেমিনাৰ নহয়, ছাত্ৰ ছাত্ৰীৰ বাবে আলোচনা চক্ৰ য'ত 145ৰ উপৰিও ছাত্ৰ ছাত্ৰীয়ে ভাগ লৈছিলে। তাৰ উপৰি আমাৰ য়োগাথন হ'ব, আৰু এতিয়াতো আমাৰ কণমানি শিশুৰ বাবে য়োগা শিবিৰ হৈয়ে আছে। তাৰপিছত আমাৰ কমিউনিটি আউটৰিচ প্ৰগ্ৰামবিলাক হৈছিলে, য'ত আমি গাঁৱত গৈছোঁ, বিদ্যালয়সমূহত গৈছোঁ, কলেজত গৈছোঁ, য'ত আমি য়োগা অভ্যাস কৰাইছিলোঁ, ধ্যানৰ অভ্যাস কৰাইছিলোঁ। তাৰ উপৰিও আমাৰ কিছুমান পাব্লিকেশ্যন হৈছে, আমাৰ কিতাপ এখন উন্মোচন হ'ব, আমাৰ এখন জাৰ্নেল, মেগাজিন, সেইখনো উন্মোচন হ'ব 21 তাৰিখে। আৰু তাৰ বাহিৰেও আমাৰ কিছুমান আৰু ইভেণ্টবোৰ আছে যোনবোৰ আমি কৰি আছোঁ। আৰু 21 তাৰিখে যথেষ্ট ডাঙৰকৈ আমি ভাবিছোঁ আমি ইণ্টাৰনেশ্যনেল ডে অফ য়োগা পাতিম, য'ত SSB, আৰ্মি আৰু আমাৰ ওচৰৰ যোনখিনি মানুহ আছে, ক্লাব আছে, তাৰ পৰা আহিব মানুহ, তেওঁলোকক আমি নিমন্ত্ৰণ দিছোঁ। আৰু আমাৰ আছে এটা স্পেচিয়েল কাৰ্যসূচী, আমি য'ত য়োগা মিত্ৰ, আমাৰ গাঁৱৰ মানুহখিনিক আমি য়োগা ট্ৰেইনিং দিওঁ, আৰু তেওঁলোকে গৈ পেলাই গাঁৱত য়োগা শিকায়। ওম শান্তি শান্তি শান্তি। শ্ৰীমদ্ভাগৱত গীতাৰ মতে সমত্বং যোগ উচ্যতে, অৰ্থাৎ সমভাৱৰ আচৰণ কৰাই হ'ল যোগ। যোগাসন বা যোগ বা যোগাভ্যাস হৈছে এবিধ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰামূলৰ ৰীতি। Hold, relax. ছাৰ সোমাব পাৰোঁনে? নিশ্চয়। থেংক ইউ ছাৰ। নমস্কাৰ। 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 ছাৰ, আমি আপোনাৰ ওচৰত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ জানিবৰ কাৰণে আহিছোঁ। তেজপুৰ বিশ্ববিদ্যালয়ে যোগাৰ ওপৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। যোগাতনো মানুহক কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰে, মানুহৰ কি কৰিব পাৰে, সেই বিষয়ে অলপ কওকচোন আপুনি। বৰ টান প্ৰশ্ন সুধিলে। তথাপি কওঁ, যোগৰ পৰা মানুহ বহুত ধৰণে উপকৃত হয়। আজিকালি দেখিছে গোটেই পৃথিৱীতে যোগটো আদৰি লৈছে মানুহে। হয়। প্ৰায় সকলো দেশতে ইণ্টাৰনেশ্যনেল য়োগ ডেটো চবতেই উদযাপন হয়, পালন হয়। তাৰপিছতে আৰু ব্যক্তিগতভাৱেও মই কিন্তু য়োগ আজি বহুত বছৰ ধৰি, প্ৰায় 20 বছৰ ধৰি মই য়োগটো অভ্যাস কৰি আহিছোঁ। হয় ছাৰ। প্ৰাণায়ামেই হওক, যোগাভ্যাসেই হওক, চব কৰি আহিছোঁ আৰু নিয়মীয়াকৈ কৰোঁ। আৰু সেইকাৰণে কিজানি মই ইমান দিন বৰ্তি আছোঁ। হয় ছাৰ। মোৰ মানে ধৰক 35 বছৰমান বয়সতে মোৰ ব্ৰংকিয়েল এছমা বুলি কয়, COPD বুলিও কয়। আগৰ যি ধৰণৰ চিকিৎসাৰ ব্যৱস্থা আছিলে, ধৰক সেইটোতে মানুহ এছমা থকা মানুহ কেতিয়াও 50 বছৰ ওপৰত খুব কমেই জীয়াই থাকে। মেডিচিনৰ পূৰা ছাপৰ্টটো পালোঁ মই। আজিকালি মেডিচিন বহুত ভাল। আৰু লগতে মই যোগাভ্যাস কৰি আছোঁ নিয়মীয়াকৈ। আমাৰ ইউনিভাৰ্চিটিখনে বহুত বছৰ আগৰে পৰাই য়োগৰ ওপৰত গুৰুত্ব দি আহিছে। ইয়াতে য়োগৰ ওপৰত কোৰ্চ আছে, আৰু এতিয়া তাৰপিছতে বিভিন্ন ধৰণৰ আৰু ধৰক প্ৰগ্ৰাম থাকে য়োগৰ, যে হেতা ওপৰা লগাই বুলি ক'লেও ভুল নহয় য়োগৰ কোৰ্চ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে। গতিকে আমি খুবেই আশান্বিত যে য়োগই মানুহবিলাকৰ বা ছাত্ৰসকলৰ বিশেষকৈ মানসিকভাৱে যিটো ছাপৰ্ট দিয়ে। আজিকালি যিবিলাক টেনশ্যন আছে ল'ৰা ছোৱালীৰ, কি হ'ব কি নহ'ব, পৃথিৱীখন ইমান জটিল, আমাৰ জীৱন সংগ্ৰামটোত আমি সফল হ'ম নে নহ'ম, এনেকুৱা ধৰণৰ কথাবিলাকত য়োগৰ যেতিয়া কোৰ্চ এটা কৰে, তাত যিখিনি ধ্যান বা গোটেইখিনি শিকায়। আমাৰ ইয়াতে সেই ধ্যানৰ পৰা ধৰি যোগাভ্যাস বা প্ৰাণায়াম এইবিলাকে মানুহবিলাকক, অকণমান ল'ৰা ছোৱালীবিলাকক কিছু হ'লেও মানসিকভাৱে সবল কৰি তোলে। সবল কৰে। এইবিলাক মই তেজপুৰ বিশ্ববিদ্যালয়ৰ আশে পাশে থকা নিশ্চয় গাঁওবিলাকৰ মানুহো উপকৃত হৈছে ইয়াতে। আমাৰ যিটো 60 ডে যেতিয়া যোগ মহোৎসৱ কৰিছে, তাতো গাঁৱৰ মানুহকো জড়িত কৰিছে ইয়াত। সেইটো হয়, আপুনি কোৱাটো অলপ হয়, ঠিকেই আছে। কিন্তু মই ভাবোঁ সেইটো আৰু অলপমান যদি আমি গাঁৱৰ মানুহবিলাকৰ ওচৰলৈ লৈ যাব পাৰোঁ য়োগক, তেতিয়াহ'লে আৰু ভাল হ'ব। আচলতে য়োগই মানুহক যিখিনি স্বাস্থ্য ৰক্ষাৰে হওক বা মানসিক বা
শাৰীৰিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত দুইটাৰ ক্ষেত্ৰতে মানে অভাৱনীয়ভাৱে আমাক সহায় কৰিব পাৰে যোগাভ্যাসে। ঠিক আছে ছাৰ, বহুত বহুত ধন্যবাদ। Take position. One. সৰ্বাংগাসন মুদ্ৰা বুলিও কয় এইটো আপোনাৰ সৰ্বাংগাসন উপকাৰিতা সৰ্বাংগাসন মানে সৰ্ব অংগৰ আসন মানে এইটো যোনটো আসন শৰীৰৰ এনেকুৱা এটা অংগ নাই যি ইয়াৰ দ্বাৰা উপকৃত নহয়। এইটো দেখিছে আপোনালোকে কিন্তু 90 পৰা উঠাইছে, এইটো হৈছে সৰ্বাংগাসন। ইয়াৰ দ্বাৰা আপোনাৰ সৰ্বৰোগ নিৰাময় হয়। চেণ্টাৰ ফৰ য়োগা এণ্ড স্পৰ্টছ চাইন্সেছ আমাৰ যোনটো যোগৰ যোনটো বিভাগ আছে, চ' তাতে আমাৰ একাডেমিক আৰু নন একাডেমিক দুইটা বিষয়তে আমাৰ যোগৰ অনুশীলন হয়। একাডেমিকত এতিয়া বৰ্তমান আমাৰ এইটো 3 ক্ৰেডিট কোৰ্স এটা চলি থাকে আমাৰ য়োগা ফৰ হলিষ্টিক হেল্থ বুলি। সেইটো আপোনাৰ 3 ক্ৰেডিটৰ কোৰ্স 6 মাহৰ কাৰণে হয় ষ্টুডেণ্টবিলাকৰ। চ' তেওঁলোকৰ ফাইনেল CGPA ইত্যাদি বাঢ়ে ইয়াৰ দ্বাৰা আৰু যোগৰ বিষয়ে তেওঁলোকে শিকিবও পাৰে। আগতে আপোনাৰ ঠিক কৰোণা কালৰ আগত এইটো আপোনাৰ 2 ক্ৰেডিট কোৰ্স আছিলে, এইটো এড অন কোৰ্স বুলি কৈছিলে। 2010ৰ পৰা আমাৰ এইটো চলি আছে আৰু এইটো হৈ গ'ল আমাৰ একাডেমিক কোৰ্স। আৰু নন একাডেমিক্স যোনটো আমাৰ কোৰ্স থাকে য়োগাত, সেইটো হৈছে আপোনাৰ কোনো সিলেবাস আমি ফলো নকৰোঁ, জাষ্ট সকলো মানুহৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, সামাজিক, নৈতিক উত্তৰণৰ কাৰণে যোগাসন কৰা যায়। বিভিন্ন আসন, বিভিন্ন প্ৰাণায়াম, ধ্যান, মুদ্ৰা, সৎকৰ্ম ইত্যাদি আমি কৰোঁ। আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হওক বা আমাৰ ধৰি লওক সন্মানীয় আমাৰ প্ৰফেচাৰসকল হওক বা ধৰি লওক এডমিনিষ্ট্ৰেশ্যনৰ যিকোনো মানুহ হওক বা কণ ল'ৰা ছোৱালী হওক, তেওঁলোকেতো শিকে। আজিকালি ইভেন বাহিৰৰ মানুহো আহি পেলাই আমাৰ যোগা যোনটো আমাৰ বিভাগ আছে তাত তেওঁলোকে যোগাসন শিকিব পাৰে। সুপ্ত বজ্ৰাসনত খালি যেতিয়া উঠি আহিবা চিধা উঠি নাহিবা, হয়তো ৰাইট চাইডে বা লেফ্ট চাইডে ঘূৰি কেনে উঠি আহিবা। অ'কে, while coming down take the help of your elbows and come down this way, this way, this way. হাতটো গাৰুৰ নিচিনা থৈ দিয়া, এইয়া অলপ দেৰি থাকা এনেকে। কাৰোবাৰ যদি লিগামেন্ট টিয়াৰ হৈছে নকৰিবা, হাই ব্লাড প্ৰেছাৰ, ল' ব্লাড প্ৰেছাৰ কৰিব নালাগে, হাৰ্টৰ প্ৰব্লেমত কৰিব নালাগে দেই। অলপ দেৰি থাকিবা, তাৰপিছত যিকোনো চাইডে এনেকে ঘূৰি কেনে উঠি দিবা, ৰিলেক্স। আমাৰ তেজপুৰ ইউনিভাৰ্চিটি য়োগা কেন্দ্ৰটো প্ৰতিষ্ঠা হোৱা দিনৰ পৰা 2013 চনৰ পৰা বৰ্তমানলৈকে বহুত ধৰণৰ সুবিধা আৰু বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই আহিছে। আৰু এয়া সেৱা কেৱল মাত্ৰ আমাৰ ইউনিভাৰ্চিটিৰ কেম্পাছত থকা লোকসকলৰ বাবেই নহয়, আমাৰ ওচৰৰ যোনখিনি গাঁও আছে আৰু শিক্ষানুষ্ঠান আছে, সেই শিক্ষানুষ্ঠানসমূহতো আমি বিভিন্ন ধৰণৰ কৰ্মশালা, শিবিৰ আৰু য়োগাৰ বাবে আমি সজাগতা সৃষ্টি কৰিবৰ বাবে বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী আমি হাতত লৈ আহিছোঁ। আৰু আমি ক'বলৈ পাই সুখী যে আমি সেইসমূহত সক্ষম হ'বলৈ আমি পাৰিছোঁ। যোগাসনৰ ক্ষেত্ৰখনত মই যোৱা 16 বছৰৰ পৰা জড়িত হৈ আছোঁ আৰু 2024 বৰ্ষত মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডত মোৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছোঁ। 1 মিনিটত সৰ্বাধিক যোগ প্ৰদৰ্শনৰ বাবে মই এই খিতাপ লাভ কৰিছিলোঁ। 2023 বৰ্ষত গুৱাহাটীত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া ওমেন্স লীগৰ যি তত্বাৱধানত যি জ'নেল কম্পিটিশ্যন অনুষ্ঠিত হৈছিলে, তাতে মই 2টা শাখাত প্ৰতিনিধিত্ব আগবঢ়াইছিলোঁ আৰু তাতে মই দুইটা বিভাগতে প্ৰথম আৰু তৃতীয় স্থান লাভ কৰিছিলোঁ। মই যোগাসনৰ লগত 2013 বৰ্ষৰ পৰা জড়িত। বিভিন্ন ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু জিলাভিত্তিক প্ৰতিযোগিতাসমূহত মই অংশগ্ৰহণ কৰিছোঁ আৰু বিভিন্ন সময়ত বিভিন্ন প্ৰতিযোগিতাত পদক লাভ কৰিবলৈ সক্ষম হৈছোঁ। 2017 বৰ্ষত ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত মই 3য় স্থান লাভ কৰিছিলোঁ। তাৰ লগতে 2019 বৰ্ষত পুৰীত অনুষ্ঠিত হোৱা নেশ্যনেল য়োগা কনফেডাৰেশ্যন কাপত প্ৰথম পুৰস্কাৰ লাভ কৰাৰ লগতে বেষ্ট অফ দ্য বেষ্ট যি খিতাপ থাকে, সেই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ।
এই তেজপুৰ ইউনিভাৰ্চিটিত আচলতে বৰ এটা সুন্দৰ পৰিৱেশ আমি পালোঁ আৰু ইয়াতে বিশেষভাৱে আমি দেখা পালোঁ ইয়াত বেছিভাগ লোকে চাইকেলেৰে অহা যোৱা কৰে। এইটো এটা বৰ প্ৰদূষণৰ ক্ষেত্ৰত বৰ সুন্দৰ পদক্ষেপ। এতিয়া আমি পোনে পোনে লৈ যাম তেজপুৰ ইউনিভাৰ্চিটিত চলি থকা যোগা মহোৎসৱ উপলক্ষে বিশেষভাৱে শিশুসকলৰ কাৰণে 10 দিনীয়া শিশু প্ৰশিক্ষণ শিবিৰ চলি আছে। আমি পোনে পোনে তালৈ যাম, আহক। তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতি বছৰে 21 জনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি যোগ মহোৎসৱ অনুষ্ঠিত কৰে। যোগ মহোৎসৱ 2025ত এইবাৰ বিশেষভাৱে শিশুসকলৰ মানসিক বিকাশ সাধনৰ লক্ষ্যৰে 10 দিনীয়া যোগ শিবিৰ অনুষ্ঠিত কৰিছে। अभी हम करेंगे उष्ट्रासन। অলপ গেপ ৰাখিবা, ভৰি দুখনৰ মাজত গেপ ৰাখিবা, লাহে লাহে উশাহ লৈ যোৱা, তলত আহা, মূৰটো তলত, আমাৰ কঁকালটো অলপ ওপৰলৈ উঠাই দিবা। ইংলিছ এলফাবেট ইউটোৰ নিচিনা হ'ব। অলপ দেৰি ধৰি ৰাখা, অলপ দেৰি ধৰি ৰাখা, আৰু অলপ ধৰি ৰাখা, তাৰপিছত লাহেকে ৰিলিজ কৰি দিয়া। মোৰ ছোৱালীৰ অলপমান বডিটো ফ্লেক্সিবল হোৱা গম পাইছোঁ আহি পেলাই, তো ভাল লাগিছে আহি পেলাই। মই 4-5 দিন হ'ল মানে আহা ইয়াতে। मैं बहुत ভাল एक्टिविटी पाइছো মানে मोर लड़ाक ले आइसो मैं। हाथ को सांस भरते हुए ऊपर, सांस को छोड़ते हुए नीचे हिल में पकड़ना है। वेरी गुड। 1 2 3 4 रिलैक्स। 1 2 3 ये इंटरनेशनल योगा डे के रिलेशन में हमने अभी योगा महोत्सव हमने शुरू किया है। इसके अंदर में हम लोग काफ़ी सारा प्रोग्राम अभी तक कर चुका है और अभी हम लोग बच्चों का योगा कैंप चल रहा है। अभी ये 21 तारीख को ख़त्म होगा और 21 तारीख को हम लोग का जो प्रोग्राम होगा उसमें लोकल क्लब्स स्पोर्ट्स का जो आसपास हमारी यूनिवर्सिटी के पास में है और तेजपुर के अंदर में है वही लोग हम लोग का भाग लेगा। और एसएसबी सलोनी बारी जो ट्रेनिंग सेंटर है वो लोग भी हम लोग के साथ जुड़ेगा। हाथ को सांस भरते हुए ऊपर, सांस को छोड़ते हुए नीचे हिल में पकड़ना है। वेरी गुड। तेजपुर यूनिवर्सिटीत 25 দিনীয়া এটা योगा कैम्प হৈছিলে। মই তাত জয়েন কৰিছিলোঁ। তাৰ পৰাই মোৰ যোগা জাৰ্নিটো আৰম্ভ হয় আৰু মই বহু কেম্পবিলাক এটেণ্ড কৰিছোঁ। ইউনিভাৰ্চিটিৰ লগতো ছাৰ মেডামহঁতৰ লগতো মই বহুত ল'ৰা ছোৱালীৰ ডাঙৰৰ কেম্পবিলাক জয়েন কৰিছোঁ। মই গাঁৱৰ বাহিৰতো কেম্প দিওঁ, ল'ৰা ছোৱালীবিলাকক শিকাওঁ, বয়স অনুযায়ী তেওঁলোকক যোগা আসনবিলাক কৰাওঁ। পূৰ্ণ ভুজংগাসন। মই যোগ অধ্যয়ন বিভাগত যোগ অভ্যাসটো কৰিবৰ কাৰণে মই সন্ধিয়া সময়ত আহোঁ আৰু মই ভাবোঁ যে সকলোৱে যোগ অধ্যয়ন বিভাগত আগবাঢ়ি আহিব লাগে। हमारे योग कोर्स के अंतर्गत बच्चे योग का अभ्यास करते हैं और योग के संबंधित सर्वे करना और खुद करके सीखने जैसा अलग अलग प्रोजेक्ट में भी भागीदारी करते हैं। মোৰ গৱেষণাৰ বিষয়বস্তু হৈছে য়োগ কেনেকৈ কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত চিনাক্তকৰণ বা তাৰ ওপৰত মাৰ্গদৰ্শন কৰিব পাৰি। বিভিন্ন ফটো বা বিভিন্ন য়োগা ভিডিঅ' সংগ্ৰহ কৰি কেনেকৈ কম্পিউটাৰৰ সহায়ত সেই ফটো বা ভিডিঅ'বোৰ কোনটো বৰ্গৰ বা কোনটো শ্ৰেণীৰ কোনটো য়োগা আসনত পৰে সেইটো চিনাক্ত কৰাটো আমাৰ ৰিচাৰ্চৰ প্ৰধান উদ্দেশ্য। মই ৰিচাৰ্চ কৰি আছোঁ ইম্পেক্ট অফ য়োগা ফৰ দ্য মেনেজমেণ্ট অফ ষ্ট্ৰেছ, চাইক'লজিকেল ষ্ট্ৰেছ থ্ৰু দ্য য়োগিক ইণ্টাৰভেনশ্যন। পৰম্পৰাগত পদ্ধতিত আমাৰ যিটো য়োগাৰ শিক্ষা, যিটো আমাৰ এনচিয়েণ্ট টাইমৰ পৰা চলি আহি আছে, সেই শিক্ষাটোক আমি কেনেকৈ বৈজ্ঞানিক পদ্ধতিত প্ৰতিপন্ন কৰিব পাৰোঁ।
আমি আজিকালি দেখিছোঁ যে ল'ৰা ছোৱালীবিলাকক মাক বাপেকে বা মাতৃসকলে বেলেগবিলাক খেল ধেমালি বা আৰ্টছ গান মিউজিক এইবিলাকতে বেছিভাৱে আগবঢ়াই নিবলৈ চেষ্টা কৰে কিন্তু যোগ এটা এনেকুৱা এটা বস্তু সেইটোৱে মানুহৰ মানসিক বা আধ্যাত্মিকৰ লগতে নিজৰ মনোযোগ বা বাকীবিলাক কামতো আগবঢ়াই নিব পাৰে মোৰ এইটোৱেই সকলোকে গুহাৰি যে চবেই নিজৰ ল'ৰা ছোৱালীক যোগ বা এনেকুৱা ধৰণৰ যিবোৰ আনুষাংগিক বস্তু আছে ব্যায়াম হওক যোগ হওক সেইবিলাকলৈ নিব লাগে আৰু সেইটোৱে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাককো আগবঢ়াই নিয়াত সহায় কৰিব তেজপুৰ বিশ্ববিদ্যালয়ত আমি যোগা কেন্দ্ৰৰ জৰিয়তে তেওঁলোকৰ বিভিন্ন গৱেষক পণ্ডিতৰ মাজত কথা পাতি আমি বহুখিনি কথাই আজি জানিলোঁ বুজিলোঁ শিকিলোঁ আমি বিশেষভাৱে এটা কথাই বুজিলোঁ যে গছপুলি এটা ৰোপণ কৰি যেনেকৈ সাৰ পানী দি তাক ডাঙৰ কৰিব পাৰি তেনেকৈ শিশুসকলকো যোগাৰ জৰিয়তে খেল ধেমালিৰ জৰিয়তে তেওঁলোকৰ মানসিক বিকাশ কৰিব পাৰি আমাৰ এই অনুষ্ঠানৰ মাজেৰে আমি আপোনালোককো এইখিনি দেখুৱাবলৈ পাই সুখ অনুভৱ কৰিছোঁ চাই থাকক DD অসম ধন্যবাদ আয়ত্ত করি কলা কৌশল করি যাও দিক নির্ণয় মানবতাবাদর ধ্যানৰ প্ৰতীক তেজপুৰ বিশ্ববিদ্যালয়